হাই গাইজ, কেনে আছে সকলোৱে? আশা কৰিছোঁ সকলোৱে ঠিকে আছে, ভালে আছে। আজি মই আহিছোঁ গণেশগুৰিত অলপ খোজকাঢ়িবলৈ, এটা কাম আছিলে। আপুনি চাওক, মই ব্ৰিজৰ ফ্লাইঅভাৰ যিটো আছে গণেশগুৰি, তাৰ তলেদি গৈ আছোঁ। এইটো ৱাও, দেখাত ধুনীয়া লাগে। এই গণেশগুৰি নামটো শুনিলে বা মুখত উচ্চাৰণ কৰিলে এনেকুৱা লাগে যে কিবা এটা জড়িত হৈ আছে। যেনেকৈ জুবিন দাৰ শহুৰকৰ ঘৰ হৈছে গণেশগুৰিত। গণেশগুৰি বহুত ফেমাছ। গুৱাহাটীৰ ভিতৰত সকলোতকৈ ফেমাছ জেগা যদি মই কওঁ, ফেমাছ ঠাই যদি মই কওঁ, সেইটো হৈছে গণেশগুৰি। আৰু গণেশগুৰিৰ নাম ক'লে এনেকুৱা মানুহ নাই যিজনে চিনি নাপায়, সকলোৱে চিনি পায়। আজি মই আপোনালোকক এই ভিডিঅ'ৰ শেষত এজন এনেকুৱা মানুহক দেখুৱাম, যিটো আপোনালোকে চাই অবাক হৈ যাব যে একচুৱেলি ইয়াতে গণেশগুৰি ফ্লাইঅভাৰৰ তলত চাওক, সন্মুখতে জুবিন দা। আৰু এই জুবিন দাৰ আৰ্ট কৰিছে কেইজন আৰ্টিষ্টে ফ্লাইঅভাৰৰ তলৰ ছাইডতে এটা ৱালত। আপোনালোকে চাই আছে, ধুনীয়াকৈ আৰ্ট কৰিছে, এনেকুৱা লাগিছে ৱাও। আৰু এইটো চাওক, এই ডেক'ৰেশ্যনটো, গছবিলাক, পুলিবিলাক লগাইছে, আগতে নাছিলে কিন্তু নতুনকৈ লগাইছে সেইদিনা। ধুনীয়া এটা পৰিৱেশ।